हे भक्त प्राणे राइज कामी करुणामय हौ महाभारतर पदामी करिबु हे कौरव गणे निधन हले पांडवर हाथत आरु महारंगे युधिष्ठिरे बहे राजपा धर्म नीति मानिते राइज कसलाई प्रजा हम पालिते जीवन हारू सकलो प्रजार मुखत किन्तु एके उच्चारण जय धर्मराज युधिष्ठिरर जय धर्मराज युधिष्ठिरर जय धर्मराज युधिष्ठिरर ए जय धर्मराज युधिष्ठिर गावे प्रजा हो जय 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 धनी हो करे प्रजागण हो करे प्रजागण हो कारू मनत नाई दु प्रजार हुखे रजार हुख कारू मनत नाई दुख प्रजार हुखे रजार हुख पांडवर आनंदित मन पांडवर आनंदित मन
হয় এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হ'ল আৰু এদিনাখন সেই কালকলি আহি বন্ধু দাপৰক কৈছিল ও বন্ধু দাপৰ দিয়াচোন উত্তৰ ও তোমাৰতো শেষ সময় কিমান দিন আছে বাকী কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ শুনা বন্ধু দাপৰ এই তোমাৰ যুগ শেষ হলে মোৰ যুগ পৰিব উচ পিচ কৰিছে মোৰ গান মোৰ যুগ পৰি গলে এই সংসাৰ ৰখা তলে পৃথিৱীখন ৰখা তলে যাব পৃথিৱীখন ৰখা তলে যাব শুনা বন্ধু দাপৰ মোৰ যুগ পৰি গলে কি হ'ব জানে মোৰ যুগ পৰি গলে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি হাল সলনি হ'ব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা ছিঙি অধৰ্মৰ পথ গঢ়ি উঠিব কি এই কথা শুনা মাত্ৰে দেৱতা দাপৰ বিস্ময় মনেৰে কলি আত হাস্য মাৰি কলি দাপৰ শুনা বন্ধু দাপৰ মই আকৌ কৈছো মই কলি হয় কলি সামান্য মনৰ সৃষ্টি কৰোঁ যদি মই এতিয়াই এই গোটেই সংসাৰখনে উলাট পালাট হ'ব সংসাৰ উলাট পালাট হ'ব সংসাৰ ও দাপৰে বোলে বাৰু সামান্য মনৰ সৃষ্টি সামান্য মনৰ সৃষ্টি আৰু হি বুলি দাপৰ দেৱ হয় অন্তৰ্ধান হিমালয়ত বহি কলি হিমালয়ত বহি কলি আৰু এতিয়া চাওকচোন বাৰু ৰাইজ সেই কলিৰ কোপ দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহু সেই কলিৰ কোপ দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পুত্ৰই মাক বাপেকক নমনা হ'ল আৰু যে কিমান কি হ'বলৈ ধৰিলে এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ আহাই সহদেৱক মাতি আনি শুনাবো মুহুৰ বছৰ কোন মহাপাপী আহি কোপ দৃষ্টি কৰে ভাই
তীক্ষ্ণ শুনাবো পা মুহুৰ বচন কি কলে দাদা এই কথা শুনি সহদেৱে অংক পাতি গুণে মনে মন দাদা সৰ্বনাশ দাদা সৰ্বনাশ হিমালয়ত বহি কলি আছে কুপদৃষ্টি কৰি কহে পাছে যুধিষ্ঠিৰক চাই শুনা দাদা মুহুৰ বচন দাদা দাদা হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত উপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহ'লে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব কি হৈ এই কথা শুনি আছিল বীৰ ধনঞ্জয় মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনিম মই নিশ্চয় জানিবি যদিহে মই 7 দিনৰ ভিতৰত সেই মহাপাপী কলিক বন্দী কৰি আনিব নোৱাৰো তেনেহ'লে মোৰ নামো অৰ্জুন নহয় এই হাতে গাণ্ডীপ লৈ যায় বীৰ ধনঞ্জয় মহাক্ৰোধে চলি গলা মহাক্ৰোধে চলি গলা যায় মহাক্ৰোধে যায় হাতে গাণ্ডীপ লৈ অৰ্জুন হিমালয় যায় কোটা সে কাল কলি চাও মই তাক আজি ঘূৰি ঘূৰি চাৱে কৈত কলিক দেখা পাই কিন্তু সেই হিমালয় পৰ্বতত জানো অৰ্জুনে কলিক বিচাৰি পালে নাই নাপালে কিয় নাপালে জানে কাৰণ মায়াৰ সাগৰ কলিক কোনে দেখা পায় ছদ্মভেষে অৰ্জুনক কলিয়ে মনে মনে ভাবে এওঁ বোধহয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে নহ'লেনো ইমান খঙত এই প্ৰচৰ ৰ'দত
পৰ্বতৰ ওপৰত অকলে অকলে ঘূৰি ফুৰিবনে তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে বাৰু যি নহওক তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক হৈতে কেভা বিয়া কলি সন্যাসী ৰূপ অৰ্জুনৰ ওচৰত যায় অৰ্জুনৰ ওচৰত যায় এই হাতে কমণ্ডলো তাৰ ফুটা কপাল উপস্থিত হইলা যায় উপস্থিত হইলা যায় बोलो हे बुप्पा बोलो हे बुप्पा हो एन हिमालयत मानु दुनु नाई ओ बुप्पा ओ माजे माजे मोर निचिना दुई एटा सन्यासीहे पाय आरु बुप्पा आरु बुप्पा एने सुंदर डेका लड़ा बुप्पा राजकुमार हेन पाय किय घूरी फुरी आसा এই पर्वतर ऊपर কথা শুনি অৰ্জুনৰ ভাল লাগি যায় অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা কিয় আহিছা এই মহাপাপী কাল কলিক বিচাৰিছো কি কলা বুপ্পা কি কলা তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কোৱাচোন কোৱা বুপ্পা কলিক পালে তুমি কি কৰিবা কলিক পালে মই চিনি পোৱা নাই কলিক পালে মই হাতে ভৰি বান্ধি নিম হাতে ভৰি বান্ধি নিম বুপ্পা কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা নিম ঠিক আছে বাৰু বুপ্পা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা কোনো কথা নাই পিছে এটা কথা বুপ্পা কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক তিনিটা প্ৰশ্ন কৰিম এই তিনিটা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহলে বুপ্পা কলিকত আছে মই তোমাক দেখুৱাই দিম বুপ্পা আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব মনত ৰাখিবা বুপ্পা যদি তিনিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব কে হৈ অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম উত্তৰ দিব নোৱাৰিলে বুপ্পা তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা কৰিলো ঠিক আছে বুপ্পা তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা কলিকত আছে মই তোমাক দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আগে আগে সন্যাসী যায় পাছ ধনঞ্জয় কিছু দূৰ গৈ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয় বুপ্পাই থাকা সেই পুখুৰীৰ এক গল পানীত এক মনুষ্য
ওই এক গল পানিত নামি সি এক গল পানিত নামি ঐ বাপা থাকা ধনঞ্জয় এক নম্বৰ প্ৰশ্ন হৌ মানুহজনে এক গল পানীত নামি আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব কি হৈ অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় এটোনো কিবা আৰু প্ৰশ্ন হ'লনে সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে এই মাথাৰ দুখ আছে সিয়াৰ মাথাৰ দুখ আছে সিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী হয় 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 আৰু কি দেখিছা আৰু বহুত মানুহ হৌতো বৃহৎ দতাল হাতী সৌজনী সামান্য নাৰী কাণত ধৰি তাই উৰাই ঘূৰাই আছে খেল দেখুৱাই ৰাইজে আছে চাই ধনঞ্জয় এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ